বিবাহক এক পবিত্ৰ বন্ধন বুলি গণ্য কৰা হয়, য'ত স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ আজীৱন সংগী হৈ থকাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। কিন্তু কেতিয়াবা বৈবাহিক জীৱনত কৰা কিছুমান ভুলে এই সম্পৰ্কত ফাট মেলাব পাৰে। চাণক্যই তেওঁৰ নৈতিকতাত কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিয়ে বিবাহিত জীৱনক সুখী কৰাত সহায় কৰে। সংসাৰখন সুখী কৰি ৰাখিবলৈ আপুনি 6টা অভ্যাস ত্যাগ কৰিব লাগিব। সেইকেইটা হৈছে: 1 নম্বৰ, মিছা কথা কোৱাৰ অভ্যাস। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক বিশ্বাসতে অটুট থাকে। যদি কোনো অংশীদাৰে মিছা কথা কয়, ই সম্পৰ্কত তিক্ততা আৰু মতভেদ সৃষ্টি কৰিব পাৰে। যেতিয়া সত্য পোহৰলৈ আহে, তেতিয়া সম্পৰ্কত বিভেদ হ'ব পাৰে। সেয়েহে ইজনে সিজনৰ সৈতে সৎ হোৱাটো গুৰুত্বপূৰ্ণ। 2 নম্বৰ, আপোনাৰ মৰ্যাদা জানক। চাণক্যৰ মতে স্বামী আৰু পত্নীয়ে তেওঁলোকৰ সীমাবদ্ধতাৰ যত্ন লোৱা উচিত। যেতিয়া সংগী এজনে শালীনতা উলংঘা কৰে, ই সম্পৰ্কত উত্তেজনা সৃষ্টি কৰে। সুখী বিবাহিত জীৱনৰ বাবে শালীনতা বজাই ৰখাটো অত্যাৱশ্যকীয়। 3 নম্বৰ, সংকটত একেলগে থাকিব। যিকোনো সম্পৰ্কত কঠিন সময় আহে। চাণক্যই কৈছে যে সংকটৰ সময়ত ইজনে সিজনক সমৰ্থন কৰা দম্পতীসকল সদায় সুখী হয়। ধৈৰ্য আৰু সংহতিৰে সংকটৰ সন্মুখীন হোৱাটোৱে সম্পৰ্কটো শক্তিশালী কৰে। 4 নম্বৰ, খং নিয়ন্ত্ৰণ কৰা। খং হৈছে এনে এক শত্ৰু যিকোনো সম্পৰ্ক ধ্বংস কৰিব পাৰে। যেতিয়া স্বামী আৰু পত্নীয়ে ইজনে সিজনক খং কৰে, ই উত্তেজনা সৃষ্টি কৰাৰ লগতে সম্পৰ্কত বিভেদ সৃষ্টি কৰে। সেয়েহে সদায় খং নিয়ন্ত্ৰণ কৰি আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰা অতি প্ৰয়োজন। 5 নম্বৰ, খৰচ কৰাৰ অভ্যাস। বিবাহিত জীৱনত ধনৰ পৰিস্থিতি বুজা আৰু পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ। যদি স্বামীয়ে উপাৰ্জন কৰে, পত্নীয়ে বুদ্ধিমত্তাৰে ব্যয় কৰা উচিত। যদি দুয়োজনে উপাৰ্জন কৰে, তেওঁলোকে ব্যয়ৰ তথ্য ভাগ বতৰা কৰিব লাগে। সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখিবলৈ বিত্তীয় বিষয়ত ইজনে সিজনক তাচ্ছিল্য নকৰাটো প্ৰয়োজনীয়। 6 নম্বৰ, গোপনীয়তা বজাই ৰাখিব। বিবাহিত জীৱনত স্বামী আৰু পত্নীৰ ৰহস্য গুৰুত্বপূৰ্ণ। এইসমূহ পোহৰলৈ অহাৰ ফলত সামাজিক সন্মান হেৰুৱাব পাৰে। সেয়েহে আপোনাৰ ব্যক্তিগত বিষয়বোৰ বাহিৰৰ পৃথিৱীৰ পৰা লুকুৱাই ৰখা আৰু পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো অতি দৰকাৰী।